নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম তোমালোকৰ নৱম শ্ৰেণীৰ যিটো বিজ্ঞান আছে সেই বিজ্ঞানৰ তোমালোকৰ এনুৱেল এক্সামত আহিবলগীয়া যিমানখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে ইয়াৰ পৰা তোমালোকৰ বহুতখিনি কমনো পৰিব আৰু তোমালোকে যদি 90% পাব বিচৰা বা 100% পাব বিচৰা ইয়াৰ পৰা তোমালোকৰ বহুত হেল্প হ'ব। কিন্তু যিখিনি মই কৈ দিছোঁ ইয়াৰ পৰা তোমালোকে ডাইৰেক্ট 90% নোপোৱা বা 100% নোপোৱা, ইয়াৰ পৰা তোমালোকে কমচে কম 60 নহ'লে 70% পাই যাবা। চ' ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ তোমালোকে গোটেইখিনি চাই থাকা। ইয়াত আমাৰ পাৰ্টখিনি গোটেইখিনি মই দেখুৱাই দিছোঁ, তোমালোকে চোৱা। এইখিনি গোটেইখিনি পাৰ্ট মই লৈ আহিছোঁ কমন কুৱেশ্যন এইবিলাকৰ। আৰু তোমালোকে কি কৰিবা, যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছা তোমালোকে কি কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া আৰু পাৰিলে লগতে কমেণ্ট কৰি জনাবা। কমেণ্ট কৰিলে আমি বুজি পাওঁ, ছাত্ৰ ছাত্ৰীসকলে বুজি পালে নাই, সেইকাৰণে তোমালোকে জাষ্ট 1 মিনিট যাব এটা কমেণ্ট কৰোঁতে, তোমালোকে কমেণ্টটো কৰি ল'বা। প্ৰথমতে আহা তোমালোকে পেজ নম্বৰ 3 পেজ নম্বৰ 3 মই ইয়াত মাৰ্ক কৰি দিছোঁ। ইয়াৰ আমাৰ ইম্পৰ্টেণ্ট হ'ল 4 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট, পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবিলাক কি কি, এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট, তোমালোকে এইটো পঢ়িবা। তাৰপিছত তোমালোকে আহা, মই পেজ নম্বৰ কৈ দিম আৰু মাৰ্ক কোনটো কুৱেশ্যন কৈ দিম, তোমালোকে তাতে লগাই ল'বা। এতিয়া তোমালোকে আহা পেজ নম্বৰ কিমান আছে, পেজ নম্বৰ 6 পেজ নম্বৰ 6ত আহিলে তোমালোকে গম পাই যাবা ইয়াত কি দি আছে। 1 নম্বৰটো মোৰ খুবেই ইম্পৰ্টেণ্ট, পদাৰ্থৰ প্ৰতি একক আয়তন ভৰৰ পৰিমাণ, তোমালোকে এইটো পঢ়িবা। ঘনত্ব বোলে, ঘনত্ব এই সূত্ৰটো পঢ়ি ল'বা, সেইটো খুবেই ইম্পৰ্টেণ্ট হয় আমাৰ সূত্ৰটো। তাৰপিছত 2 নম্বৰৰ বিটো পঢ়িবা আৰু 3 নম্বৰত কি পঢ়িবা, 3 নম্বৰ তোমালোকে এ বি আৰু চি তিনিটাই ইম্পৰ্টেণ্ট হয়, তিনিটাই পঢ়িবা। মষ্ট ইম্পৰ্টেণ্ট বুলি ক'ব গ'লে মষ্ট ইম্পৰ্টেণ্ট হয় এইবিলাক, তোমালোকে চাই ল'বা এইবিলাক। তাৰপিছত তোমালোকে আহা পেজ নম্বৰ 9 পেজ নম্বৰ 9ত চোৱা। ইয়াত তোমালোকে 1 মাৰ্কৰ যিবিলাক কি আছে MCQ টাইপ, MCQখিনি তোমালোকে ইয়াত 4টাই পঢ়িবা। MCQত এৰি নাযাবা, কিন্তু এই 4টাৰ ভিতৰত তোমালোকৰ 1 আৰু 2টো মষ্ট ইম্পৰ্টেণ্ট হয়, এই দুটা কেতিয়াও এৰি নাযাবা। তাৰপিছত আহা তোমালোকে পেজ নম্বৰ 10 পেজ নম্বৰ 10ৰ ভিতৰত আমাৰ 1 আৰু 2টো মষ্ট ইম্পৰ্টেণ্ট হয়। গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয়, সেইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত আহা 3 নম্বৰটো, হাতৰ তলুৱাত এচিটন পেট্ৰল বা সুগন্ধি আঁতৰ ঢালি ল'লে ঠাণ্ডা অনুভৱ হয় কিয়, এইটো খুবেই ইম্পৰ্টেণ্ট হয় এই দুটা কুৱেশ্যন। আৰু 5 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট হয়, গ্ৰীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে, তোমালোকে ভালকৈ চাই ল'বা। তাৰপিছত হয় আমাৰ 12 নম্বৰ পেজত চোৱা কি দি আছে, অনুশীলনীৰ এইবিলাক তোমালোকে সকলোবিলাকে পঢ়িবা। 1 2 3 5 7 আৰু 8 1 2 3 5 7 আৰু 8 এইটোলৈকে পঢ়িবা। মই দগাই লৈ আহিছোঁ, হাইলাইট কৰি লৈ আহিছোঁ, এইবিলাক এৰি নাযাবা কেতিয়াও। তাৰপিছত তোমালোকে আমাৰ অধ্যায় নম্বৰ 2, আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধ নে, এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট পাৰ্ট হয়। ইয়াৰ ভিতৰত তোমালোকে চোৱা পেজ নম্বৰ 15ত আমাৰ 2টা কুৱেশ্যন দি আছে। পদাৰ্থ বুলিলে কি বুজা, আৰু 2 নম্বৰত দি আছে সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজত প্ৰভেদবোৰ লিখা, এই দুটা আমাৰ খুবেই ইম্পৰ্টেণ্ট হয়, এই দুটা তোমালোকে এৰি নাযাবা। ইয়াৰ পৰা যিকোনো এটা তোমালোকৰ কমন পঢ়াটো কনফাৰ্ম বুলি ভাবি লোৱা। তাৰপিছত তোমালোকে এই সূত্ৰটো পঢ়ি ল'বা এবাৰ, এইটো মই দেখুৱাই দিছোঁ তোমালোকক, এইটো সূত্ৰ পঢ়ি ল'বা। আৰু মই তোমালোকক কৈ আছোঁ কোনটো ইম্পৰ্টেণ্ট হয়, পেজ নম্বৰ কৈ দিম। এতিয়া আহা তোমালোকে পেজ নম্বৰ 18 পেজ নম্বৰ 18 চোৱা। ইয়াত কি দিছে আমাৰ 1 নম্বৰ যেনেকুৱা দিয়া আছে, উদাহৰণ দি সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ পাৰ্থক্য, এইটো পঢ়িবা। আৰু 2 নম্বৰটো পঢ়িবা, ইয়াৰ আমাৰ দুটা ইম্পৰ্টেণ্ট হয়, এই দুটাই পঢ়ি ল'বা। তাৰপিছত তোমালোকে নেক্সটত আহা, মই তোমালোকক নেক্সটত কৈ দিছোঁ কোনটো পঢ়িবা। তোমালোকে পেজ নম্বৰ আহা 24ৰ ভিতৰত আমাৰ এটা ইম্পৰ্টেণ্ট আছে, তোমালোকে ইয়াত মই দগাই দিছোঁ, 2 নম্বৰটো পঢ়িবা। তাৰপিছত আহা তোমালোকে পেজ নম্বৰ 28ৰ ভিতৰত অনুশীলনী চোৱা। অনুশীলনী 1 নম্বৰটো পঢ়িবা, এইটো তোমালোকে পঢ়িবা। তাৰপিছত চোৱা 2 নম্বৰটো পঢ়িবা আৰু 3 নম্বৰটো পঢ়িবা। আৰু বাকী MCQখিনি পঢ়িবা, সেইবিলাক মই নকওঁ আৰু তোমালোকে MCQ এৰি নাযাবা। এবাৰ MCQ তোমালোকৰ বহুত আহিব, সেইকাৰণে কিতাপৰ যিমানখিনি MCQ আছে এইবিলাক 1 মাৰ্কৰ কুৱেশ্যন আৰু টাইমো নালাগে, অলৰেডি এনচাৰ দিয়ে থাকে, সেইকাৰণে তোমালোকে অলপ চালে হৈ যাব। সেইকাৰণে MCQবিলাক তোমালোকে ক্লিয়াৰ কৰিবা, যেনেকৈ হওক ক্লিয়াৰ কৰিবা, এইবিলাক এৰি নাযাবা। তাৰপিছত আহা আমাৰ অধ্যায় নম্বৰ 3, অণু আৰু পৰমাণু। এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট পাৰ্ট, অণু আৰু পৰমাণুটো জানাটো আমাৰ খুবেই দৰকাৰী হয়, এইটো স্কিপ কৰিব নালাগে, এইটো পাৰ্ট যেনেকৈ হওক তোমালোকে এইটো পাৰ্ট পঢ়িবা। ইয়াত চোৱা কি দিছে আমাৰ পেজ নম্বৰ 35ত চোৱা, পাৰমাণৱিক ভৰৰ একক সংজ্ঞা দিয়া। 1 নম্বৰটো আমাৰ খুবেই ইম্পৰ্টেণ্ট, এইটো তোমালোকে এৰি নাযাবা। তাৰপিছত 2 নম্বৰটো পঢ়িবা, খালী চকুৰে পৰমাণু এটা দেখা সম্ভৱ নহয় কিয়, আমি খালী চকুৰে কিয় পৰমাণু বা অণু দেখিব নোৱাৰোঁ, এইটো কৈছে। এই দুটা আমাৰ খুবেই ইম্পৰ্টেণ্ট হয়, তোমালোকে এই দুটা চাই ল'বা। তাৰপিছত আহা পেজ নম্বৰ 39ৰ ভিতৰত ইয়াত চোৱা সংকেত লিখা, ইয়াৰ আমাৰ গোটেইখিনি ইম্পৰ্টেণ্ট হয়, এইবিলাক তোমালোকে তিনিটাই পঢ়ি ল'বা, এৰি নাযাবা এইবিলাক, ইয়াৰ পৰা আহা কমন প্ৰত্যেক বস্তু আহি থাকে ইয়াৰ পৰাই। তাৰপিছত তোমালোকে পেজ নম্বৰ 43 অনুশীলনীৰ ভিতৰত তোমালোকে 1 নম্বৰটো পঢ়ি ল'বা।
তাৰপিছত মই ইফালে কৈ দিছোঁ তোমাক পেজ নম্বৰ কিমান আছে 44 পেজ নম্বৰ 44ত আমাৰ 3 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট হয় 3 নম্বৰটো কেতিয়াও এৰি নাযাবা আৰু বাকীবিলাক পঢ়িবা তোমালোকে বাকীবিলাক MCQ টাইপ কোৱেশ্চন এইবিলাক অলপ পঢ়িলে হৈ যাব বেছি টাইম নালাগে এইকাৰণে এইবিলাক অলপ টাইম দি পঢ়িবা কাৰণ তোমালোকে জানাই MCQ কিমান ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে সেইকাৰণে যিমানে পাৰা সিমানে MCQ খিনি ক্লিয়াৰ কৰি ৰাখিবা তাৰপিছত আহা তোমালোকে পেজ নম্বৰ 47 পেজ নম্বৰ 47ত চোৱা প্ৰশ্নাৱলীত দি আছে কি কেলেন ৰশ্মি কি এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট হয় 1 নম্বৰটো পঢ়িবা পাৰিলে 2 নম্বৰটো পঢ়ি ল'বা 1 নম্বৰটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কিন্তু 2 নম্বৰটো আহাৰ চান্স থাকে সেইকাৰণে 2 নম্বৰটো চাই থবা যদি পৰীক্ষাত আহে তোমালোকে যাতে বনাই লিখি থৈ আহিব পাৰা এনেকৈ চাই ল'বা অলপ তাৰপিছত আহা তোমালোকে কি পেজ নম্বৰ 49 পেজ নম্বৰ 49 চোৱা ইয়াত আমাৰ 3 নম্বৰটো মোষ্ট ইম্পৰ্টেণ্ট হয় এইটো তোমালোকে যেনেকৈ হওক পঢ়িবা সেইটো কেতিয়াও এৰি নাযাবা তাৰপিছত সেইটো পেজৰে পেজ নম্বৰ 49ৰে আমাৰ 1 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট পৰমাণুৰ 3টা উপ পৰমাণৱিক কণাৰ নাম লিখা এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট হয় তোমালোকে এইটো চাই ল'বা পাৰিলে মেট্ৰিও চাই ল'বা এইটো আমাৰ ইম্পৰ্টেণ্ট হয় অলপ চাবা তাৰপিছত তোমালোকে আহা পেজ নম্বৰ 50 পেজ নম্বৰ 50ৰ ভিতৰত ইয়াত চোৱা মই দেখাই দিছোঁ 1 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট 1 নম্বৰটো তোমালোকে ভালকৈ চাই ল'বা তাৰপিছত আহা পেজ নম্বৰ 52 পেজ নম্বৰ 52ৰ ভিতৰত প্ৰশ্নাৱলী চোৱা 1 নম্বৰটো পঢ়িবা সেইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট হয় তাৰপিছত আহা তোমালোকে পেজ নম্বৰ 53 পেজ নম্বৰ 53ৰ ভিতৰত আমাৰ 2 নম্বৰটো আছে ইম্পৰ্টেণ্ট 2 নম্বৰটো তোমালোকে পঢ়ি যাবা তাৰপিছত আহা তোমালোকে সেইটো পাৰ্টৰ অনুশীলনী কোৱেশ্চন অনুশীলনী দিয়া আছে আমাৰ পেজ নম্বৰ 54 ইয়াত মই দগাই দিছোঁ কোনটো কোনটো ইম্পৰ্টেণ্ট হয় তোমালোকে এইবিলাক কেতিয়াও এৰি নাযাবা ইয়াত তোমাৰ 1 নম্বৰটো 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ চাৰিটা আমাৰ ইম্পৰ্টেণ্ট আছে ইয়াত আৰু বাকীখিনি তোমালোকে নপঢ়িলেও হ'ব তাৰপিছত তোমালোকে 9 নম্বৰৰ মেটটো চাই ল'বা এবাৰ 9 নম্বৰটো আমাৰ খুবেই ইম্পৰ্টেণ্ট হয় মেটটো সেইটো তোমালোকে এৰি নাযাবা তাৰপিছত তোমালোকে এইটো পাৰ্টৰ তোমালোকে জাষ্ট জানি ল'বা অলপ বেছি নাহে ইয়াৰ পৰা এতিয়া তোমালোকে আহা 18 নম্বৰত এইটো চাবা তোমালোকে পেজ নম্বৰ 56ৰ কুৱেশ্যন নম্বৰ 18 এইটো তোমালোকে চাই ল'বা এতিয়া তোমালোকে আহা অধ্যায় নম্বৰ 5 অধ্যায় নম্বৰ 5ত তোমালোকে চোৱা মই কৈ দিছোঁ ইয়াত পেজ নম্বৰ 59ত চাবা আমাৰ 2 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট হয় 2 নম্বৰটো তোমালোকে চাই ল'বা কোষক কিয় গঠন আৰু কাৰ্যৰ মৌলিক একক বুলি অভিহিত কৰা হয় এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট হয় তোমালোকে এইটো অলপ চাই ল'বা তাৰপিছত আহা পেজ নম্বৰ 61 পেজ নম্বৰ 61ত আমাৰ 2 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট হয় কোষাবৰণখন কিয় অৰ্ধ ভেদ্য আৱৰণ বুলি আখ্যা দিয়া হয় এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট হয় তোমালোকে এইটো চাই ল'বা তাৰপিছত তোমালোকে ডাইৰেক্ট আহা প্ৰশ্নাৱলীৰ পেজ নম্বৰ 63 পেজ নম্বৰ 63 আমাৰ 1 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট হয় ইয়াৰ তোমালোকে পাৰ্থক্যখিনি পঢ়ি ল'বা কি দি আছে পাৰ্থক্য কোষ কেন্দ্ৰীয় কোষ আৰু সংকোষ কেন্দ্ৰীয় কোষ এই পাৰ্থক্যখিনি পঢ়ি ল'বা দুটাকে পঢ়িবা 4 মাৰ্কৰ আহিব পাৰে তোমালোকে দুটা প্ৰকোষ কেন্দ্ৰীয় কোষৰ পাৰ্থক্য পঢ়িবা আৰু দুটা সংকোষ কেন্দ্ৰীয় কোষৰ পাৰ্থক্য পঢ়িবা তাতে হৈ যাব তোমালোকৰ আৰু নালাগে এইটো খুবেই ইম্পৰ্টেণ্ট হয় তাৰপিছত তোমালোকে ইয়াত পঢ়িবা প্লাষ্টিক আৰু লাইসোজম এইবিলাক অলপ চাই ল'বা ইয়াৰ পৰা তোমালোকৰ 1 মাৰ্ক আহিব পাৰে এতিয়া আহা পেজ নম্বৰ 65 সেইটো পেজৰে ইয়াত আমাৰ 2 নম্বৰটো আৰু 3 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট হয় এই দুটা তোমালোকে কেতিয়াও এৰি নাযাবা তাৰপিছত তোমালোকে আহা অনুশীলনী কোৱেশ্চন অনুশীলনীত আমাৰ কি দিয়া আছে চোৱা পেজ নম্বৰ 66ত এইবিলাক এৰি নাযাবা মই বহুত এনালাইজ কৰি লৈ আহিছোঁ ইয়াত তোমালোকে 1 মাৰ্কটো পঢ়িবা 2 মাৰ্কটো পঢ়িবা 2 মাৰ্কছ নহয় 2 নম্বৰ 1 নম্বৰ আৰু 2 নম্বৰটো পঢ়িবা এইবিলাক বহুত এনালাইজ কৰি লৈ অহা কোৱেশ্চন তোমালোকে এইবিলাক এৰি নাযাবা কি কৰা তোমালোকে যদি পাছ কৰিব বিচৰা সেইখিনি তোমালোকে যেনেকৈ হওক পৰীক্ষাত লিখিবা তাৰপিছত 3 4 5 7 আৰু 8 এইকেইটা পঢ়িবা এইকেইটা পঢ়িলে তোমালোকে যেনে যদি একো পঢ়া নাই আজিলৈকে এইকেইটা তোমালোকে যদি পঢ়ি যোৱা বা চাই যোৱা লিখিব পৰাকৈ তোমালোকে যেনেকৈ হওক পৰীক্ষাত তোমালোকে 60 নম্বৰ পোৱা এইটো কনফাৰ্ম বুলি ভাবি লোৱা তাৰপিছত তোমালোকে ইয়াত পঢ়িবা 1 নম্বৰটো পঢ়িবা কলা কি আৰু 2 নম্বৰ যেনেকৈ দিয়া আছে বহুকোষী জীৱৰ ক্ষেত্ৰত কলাবিলাকৰ কাম কি এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট হয় কলা কিটো কলাটো যেনেকৈ এইটো আহে প্ৰতি বছৰ আহি থাকে তোমালোকে এইটো 2 মাৰ্কছৰ কাৰণে পঢ়ি ল'বা বেছি ডাঙৰ পঢ়িব নালাগে জাষ্ট ফৰ 2 মাৰ্কছৰ কাৰণে তোমালোকে চাই ল'বা তাৰপিছত তোমালোকে আহা পেজ নম্বৰ মই কৈছোঁ তোমালোকক পেজ নম্বৰ আহা 74 পেজ নম্বৰ 74ত আমাৰ ইয়াত 1 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট হয় 1 নম্বৰ 3 নম্বৰ 4 নম্বৰ এইকেইটা কোৱেশ্চন তোমালোকে এৰি নাযাবা এইকেইটা পঢ়িবা তাৰপিছত আহা পেজ নম্বৰ কৈ আছোঁ পেজ নম্বৰ দিয়া আছে আমাৰ 78 পেজ নম্বৰ 78ত তোমালোকে চোৱা ইয়াত 1 নম্বৰ 2 নম্বৰ আৰু 4 নম্বৰটো আমাৰ খুবেই ইম্পৰ্টেণ্ট হয় 1 2 আৰু 4 পাৰিলে 3 নম্বৰটো পঢ়িবা ইয়াৰ পৰা আহি থাকে মাজে মাজে দেখা যায় আৰু তোমালোকে চোৱা ইয়াত কি দি আছে নিউৰনৰ এটা চিত্ৰ দি আছে চিত্ৰটো পাৰিলে কি কৰিবা অলপ প্ৰেক্টিছ কৰিবা এইটো তোমালোকৰ এক্সামত অহাৰ চান্স থাকে চিত্ৰটো অলপ জাষ্ট বেছি কঠিন নহয় ইজি হয় বস্তুটো নিউৰন বুলি কয় এইটো স্নায়ুকোষ বুলি কয় এইটো আমাৰ ব্ৰেইনত থাকে এইটো তোমালোকে ভালকৈ অলপ চাবা
তাৰপিছত অনুশীলনী কোৱেশ্যন অনুশীলনীৰ ভিতৰত তোমালোকে এক নম্বৰটো পঢ়িবা যেনেকৈ কলাৰ সংজ্ঞা দিয়া মই আগতে কৈ আহিছোঁ কলা শাক বোলে এইটো একে কোৱেশ্যন কলাৰ সংজ্ঞা আৰু কলা শাক বোলে এইটো একে বুলি একে হয় এছটো তাৰপিছত 2 নম্বৰ যে কি উপাদানেৰে জাইলেম কলা গঠিত সেইবোৰৰ নাম উল্লেখ কৰা এইটো তোমালোকে মই দগাই আনা নাই ইয়াত কিন্তু এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট হয় এইটো চাই ল'বা 5 নম্বৰটো পঢ়িবা 6 নম্বৰটো পঢ়িবা তাৰপিছত 11 নম্বৰ পঢ়িবা 14 নম্বৰ পঢ়িবা আৰু লাষ্টত দিয়া আছে আমাৰ 16 নম্বৰ এইটো পঢ়িবা হৈ যাব আৰু বাকীবিলাক তোমালোকে ইয়াত টাচ কৰিব নালাগে যদি তোমালোকে 50 বা 60% পাব বিচৰা মই যিখিনি কৈ আছোঁ সেইখিনি পঢ়িলে হৈ যাব আৰু যদি তোমালোকে 100% পাব বিচৰা বা 90% পাব বিচৰা তেনেহ'লে তোমালোকক গোটেইখিনি চাব লাগিব এতিয়া তোমালোকে আহা ইয়াত 1 নম্বৰ আৰু 2 নম্বৰটো পঢ়িবা আমাৰ পেজ নম্বৰ দিয়া আছে 80 মানে 80 নম্বৰ পেজত 1 আৰু 2টো আমাৰ ইম্পৰ্টেণ্ট হয় এই দুটা তোমালোকে যেনেকৈ হওক মুখস্থ কৰি ল'বা তাৰপিছত হয় তোমালোকে পেজ নম্বৰ 82ৰ ভিতৰত আমাৰ ইম্পৰ্টেণ্ট বুলি ক'লে 1 নম্বৰটো আৰু 2 নম্বৰটো ইম্পৰ্টেণ্ট আছে এই দুটা তোমালোকে এৰি নাযাবা ইয়াৰ পৰা তোমালোকৰ এক্সামত আহিব বুলি চান্স আছে এবাৰ তাৰপিছত আহা পেজ নম্বৰ 83ৰ আমাৰ 2 নম্বৰটো ইম্পৰ্টেণ্ট হয় 2 নম্বৰটো চাই ল'বা তাৰপিছত তোমালোকে পঢ়িবা পেজ নম্বৰ 85ৰ উদ্ভিদ ৰাজ্য আৰু ইয়াত কি আছে সমাংগদেহী উদ্ভিদ এইটো তোমালোকে পঢ়িবা ইয়াৰ পৰা তোমালোকৰ 1 মাৰ্কৰ আহিব পাৰে তাৰপিছত তোমালোকে নেক্সটত কি আছে আমাৰ পেজ নম্বৰ 88 88 ইয়াত চোৱা প্ৰশ্নাৱলী দিয়া আছে কি দিয়া আছে 1 নম্বৰটো আমাৰ খুবেই ইম্পৰ্টেণ্ট 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ এইকেইটা তোমালোকে যেনেকৈ হওক পঢ়িবা ইয়াৰ পৰা এক্সামত অহাৰ চান্স খুবেই বেছি তাৰপিছত তোমালোকে আহা ডাইৰেক্ট পেজ নম্বৰ 94 পেজ নম্বৰ 94ত তোমালোকে ইয়াত চোৱা 3 নম্বৰটো আৰু 4 নম্বৰটো আমাৰ মোষ্ট ইম্পৰ্টেণ্ট হয় এক্সামৰ কাৰণে এই দুটা তোমালোকে মানে এই দুটা কি কৈছোঁ মই তোমালোকে যেনেকৈ হওক এৰি নাযাবা তোমালোকে মুখস্থ কৰা কি কৰা এইটো তোমাৰ কথা কিন্তু যিখিনি মই দগাই আছোঁ এইখিনি তোমালোকে পৰীক্ষাত লিখিব পাৰা তোমালোকে পাছ কৰি আহিবা এক্সামৰ পৰা এতিয়া কি কৰিবা 97 পেজ নম্বৰত আহা ইয়াত আমাৰ অনুশীলনীৰ বেছি কোৱেশ্যন নাই কিন্তু তথাপিও মই কোৱেশ্যন বেছি নাই কিন্তু তাৰ মাজতে মই তোমালোকৰ কাৰণে বহুত আৰু কমকৈ সৰুকৈ লৈ আহিছোঁ যিবিলাকে ছাত্ৰ ছাত্ৰী এতিয়ালৈকে তোমালোকে পঢ়া আৰম্ভ কৰা নাই বা পঢ়িম বুলি ভাবি আছা ইয়াৰ পৰা তোমালোকে 1 2 আৰু 6 নম্বৰটো পঢ়িলে হৈ যাব তাৰপিছত আহা আমাৰ অধ্যায় নম্বৰ 8 গতি ইয়াৰ পেজ নম্বৰত মই কৈ দিছোঁ কোনটো ইম্পৰ্টেণ্ট হয় আমাৰ পেজ নম্বৰ আহা 102 মানে 102 ইয়াত আমাৰ 1 নম্বৰ 2 3 নম্বৰটো আৰু 4 নম্বৰটো ইম্পৰ্টেণ্ট হয় তোমালোকে এই তিনিটা পঢ়িলে এইটো হৈ যাব তাৰপিছত ইফালে আহা পেজ নম্বৰ 103ত ইয়াত তোমালোকে পঢ়িবা কি 3 নম্বৰটো পঢ়িলে হৈ যাব এইটো এটা মেথ তোমালোকে মেথটো ভালকৈ চাই ল'বা এতিয়া তোমালোকে আহা পেজ নম্বৰ 107ত আমাৰ ইম্পৰ্টেণ্ট হয় 1 নম্বৰটো ইম্পৰ্টেণ্ট আছে এইটো তোমালোকে মুখস্থ কৰিবা তাৰপিছত আহা পেজ নম্বৰ 109 পেজ নম্বৰ 109ত আমাৰ এইটো এটা মেথ এইটো তোমালোকে পঢ়িবা এতিয়া তোমালোকে আহা ডাইৰেক্ট অনুশীলনীৰ কোৱেশ্যন অনুশীলনীত ইয়াত বহুতখিনি মেথ দিয়া আছে কিন্তু গোটেইখিনি তোমালোকে নপঢ়িলে হ'ব মই যেইকেইটা কৈছোঁ এইকেইটা পঢ়িবা তোমাৰ তাৰ পৰা পাছ কৰি যাবা 3 নম্বৰটো পঢ়িবা তোমাৰ মই দগাই আনিছোঁ 3 নম্বৰটো আৰু 6 নম্বৰটো পঢ়িবা ইয়াৰ পৰা তোমালোকৰ কমন পৰিব এতিয়া আহা অধ্যায় নম্বৰ 9 অধ্যায় নম্বৰ 9ত চোৱা কি দিছে আমাৰ ইয়াত চোৱা পেজ নম্বৰ 118 পেজ নম্বৰ 118 তোমাৰ দিয়া আছে 3 নম্বৰটো মোষ্ট ইম্পৰ্টেণ্ট এইটো তোমালোকে চাই ল'বা এবাৰ তাৰপিছত আহা তোমালোকে পেজ নম্বৰ মই কৈ আছোঁ তোমালোকক টেনশ্যন কৰিব নালাগে তোমালোকে এইখিনি পঢ়িলে পাছ কৰি যাবা যিসকলে এতিয়ালৈকে পঢ়া আৰম্ভ কৰা নাই আৰু যিসকলে পঢ়িছে তেওঁলোকৰ একদম ভালেই হ'ব ইয়াত আহা তোমালোকে পেজ নম্বৰ 128ত 8 নম্বৰটো পঢ়িবা আৰু 9 নম্বৰটো পঢ়িবা এই দুটা আমাৰ খুবেই ইম্পৰ্টেণ্ট হয় তাৰপিছত আহা 129ৰ ভিতৰত 14 নম্বৰটো পঢ়িবা এইটো ইম্পৰ্টেণ্ট হয় আৰু 16 নম্বৰটো পঢ়িবা এই দুটা পঢ়িলে হৈ যাব ইয়াত বাকী পঢ়িব নালাগে ইয়াৰ পৰা তোমালোকে পাৰিলে 128ৰ ওপৰত চোৱা কি দি আছে কুৱেশ্যন দি আছে ইয়াৰ ভিতৰত তোমালোকে কোনটো পঢ়িবা 2 নম্বৰটো পঢ়িবা সেইটো অহাৰ চান্স থাকে আৰু তোমালোকে এইটো পাৰ্ট হৈ যাব আৰু বাকী পঢ়িব নালাগে এতিয়া তোমালোকে আহা পেজ নম্বৰ মই কৈ আছোঁ আমাৰ অধ্যায় নম্বৰ 10ৰ পেজ নম্বৰ চোৱা 134 পেজ নম্বৰৰ ভিতৰত আমাৰ দুটা কুৱেশ্যন দিয়া আছে প্ৰশ্নাৱলীত 1 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট 2 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট তোমালোকে এই দুটা কুৱেশ্যন এৰি নাযাবা কেতিয়াও তাৰপিছত আহা পেজ নম্বৰ 136 পেজ নম্বৰ 136ৰ ভিতৰত 1 নম্বৰটো আৰু 2 নম্বৰটো দুটাই ইম্পৰ্টেণ্ট হয় দুটাই পঢ়িবা তোমালোকে তাৰপিছত আহা পেজ নম্বৰ 138ত আমাৰ 1 নম্বৰ আৰু 2 নম্বৰ দুটাই ইম্পৰ্টেণ্ট হয় এই দুটা তোমালোকে পঢ়িবা তাৰপিছত আহা 141ৰ ভিতৰত তোমালোকে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 1 2 3 তিনিটা ইম্পৰ্টেণ্ট হয় তোমালোকে তিনিটা পঢ়ি ল'বা এতিয়া আহা তোমালোকে অনুশীলনীত চোৱা 1 নম্বৰটো ইম্পৰ্টেণ্ট আছে 4 নম্বৰটো ইম্পৰ্টেণ্ট আছে মই দগাই দিছোঁ আৰু ইফালে আছে কি পেজ নম্বৰ 144ত চোৱা পেজ নম্বৰ 144ৰ ভিতৰত তোমালোকে 6 নম্বৰটো পঢ়িবা 8 নম্বৰটো পঢ়িবা আৰু
13 নম্বৰটো পঢ়িবা তাৰপিছত অহা পেজ নম্বৰ 145 ইয়াত তোমালোকে চোৱা 20 নম্বৰটো পঢ়িবা আমাৰ 20 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট হয় 20 নম্বৰটো চাই ল'বা এতিয়া আহা তোমালোকে অধ্যায় নম্বৰ 11 অধ্যায় নম্বৰ 11ৰ ভিতৰত ইম্পৰ্টেণ্ট বুলি ক'লে মই তোমালোকক কৈ আছোঁ এতিয়া পেজ নম্বৰ আছে 152 ইয়াত আমাৰ মোষ্ট ইম্পৰ্টেণ্ট বুলি ক'লে 1 নম্বৰটো পঢ়িবা আৰু 2 নম্বৰটো পঢ়িবা বস্তু এটা গতি শক্তিৰ প্ৰকাশ ৰাখি লিখা এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট হয় 2 নম্বৰটো চাই ল'বা তোমালোকে 1 নম্বৰ আৰু 2 নম্বৰটো তাৰপিছত তোমালোকে আহা পেজ নম্বৰ মই কৈ আছোঁ 156 পেজ নম্বৰ মই এইবিলাক দগাই লৈ অহা নাই ইয়াত তোমালোকে 1 নম্বৰটো পঢ়িবা ক্ষমতা কাকবলৈ আৰু 2 নম্বৰটো পঢ়িবা এক ৱাৰ্ড ক্ষমতাৰ সংজ্ঞা লিখা পাৰিলে তোমালোকে 4 নম্বৰটো পঢ়িবা 1 2 আৰু 4 এইবিলাক 1 মাৰ্কৰ কোৱেশ্চন হয় খুবেই সহজ কোৱেশ্চন বেছি মানে টাইম নালাগে অলপ পঢ়িলে হৈ যাব তাৰপিছত আহা পেজ নম্বৰ 158 অনুশীলনী কোৱেশ্চন ইয়াত তোমালোকে 4 নম্বৰটো পঢ়িবা এইটো এটা মেথ হয় 4 নম্বৰটো পঢ়িবা তাৰপিছত 6 নম্বৰটো পঢ়িবা মই দগাই দিছোঁ 4 6 তাৰপিছত 7 নম্বৰ এইকেইটা পঢ়িবা আৰু লাষ্টত এটা পঢ়িবা কি আমাৰ 10 নম্বৰটো পঢ়িবা তোমালোকে হৈ যাব আৰু ইফালে তোমালোকে নপঢ়িলেও হ'ব তাৰ পৰা পঢ়ি ল'বা আৰু যদি পঢ়িব পাৰা ইয়াতে আমাৰ এই 20 নম্বৰটো এবাৰ চাই ল'বা তাৰপিছত অধ্যায় নম্বৰ 12 আমাৰ শব্দ সাউণ্ড ইয়াত ইম্পৰ্টেণ্ট বুলি ক'লে পেজ নম্বৰ 62 পেজ নম্বৰ 62 ভিতৰত প্ৰশ্নাৱলী চোৱা এইটো কোৱেশ্চন তোমালোকে পঢ়িবা তাৰপিছত পেজ নম্বৰ 63 ভিতৰত আমাৰ 2 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট হয় 2 নম্বৰটো চাই ল'বা তাৰপিছত নেক্সটত কি দি আছে পেজ নম্বৰ 68 পেজ নম্বৰ 68 ভিতৰত আমাৰ ক নম্বৰটো আৰু 1 নম্বৰ আৰু 2 নম্বৰটো দুটাই ইম্পৰ্টেণ্ট হয় তোমালোকে দুটাই পঢ়ি ল'বা আৰু ইফালে আহিলে 1 নম্বৰটো পঢ়িবা 2 নম্বৰটো পঢ়িবা তাতে হৈ যাব আৰু তলত আহা এইটো পেজৰে 66 পেজতে এইটো পঢ়িবা এইটোত আমাৰ ইম্পৰ্টেণ্ট হয় এইটো তোমালোকৰ 1 মাৰ্ক বা 2 মাৰ্কছ আহিব পাৰে এইটো পঢ়ি ল'বা তাৰপিছত আহা তোমালোকে 168 পেজ নম্বৰ ইয়াত আমাৰ 1 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট হয় এইটো তোমালোকে চাই ল'বা এতিয়া আহা তোমালোকে 168 পেজ নম্বৰত 168 পেজ নম্বৰৰ ভিতৰত চোৱা ইয়াত আমাৰ শব্দ এটাৰ প্ৰতিধ্বনি এইটো পঢ়ি ল'বা এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত 169ৰ ভিতৰত চোৱা এইটো আমাৰ ইম্পৰ্টেণ্ট হয় এইটো পঢ়িবা 169ৰ তাৰপিছত মই লৈ আহিছোঁ আৰু 170ৰ ভিতৰত তোমালোকে কোনটো পঢ়িবা আমাৰ 1 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট হয় এইটো পঢ়িবা তাৰপিছত আহা অনুশীলনী 174 অনুশীলনীত মই দগাই দিছোঁ অনুশীলনীৰ ভিতৰত তোমালোকে কি পঢ়িবা 1 নম্বৰটো পঢ়িবা তাৰপিছত 4 নম্বৰটো পঢ়িবা তাৰপিছত 6 নম্বৰটো পঢ়িবা তাৰপিছত 9 নম্বৰটো পঢ়িবা তাৰপিছত 12 তাৰপিছত 15 আৰু 16 এইখিনি পঢ়িলে হৈ যাব আৰু নালাগে যদি পাৰা তোমালোকে ইফালে কি পঢ়িবা ইফালে তোমালোকে চোৱা মই কৈ আছোঁ ইফালে তোমালোকে 19 নম্বৰটো পঢ়িবা আৰু 20 নম্বৰটো নালাগে ইমান এটা ইম্পৰ্টেণ্ট নহয় 19 পঢ়িলে হৈ যাব আৰু নালাগে এইটো ক্ষেত্ৰত তোমাৰ এইখিনি হৈ যাব এতিয়া আহা অধ্যায় নম্বৰ 13 তোমালোকে 178 পেজ নম্বৰত যোৱা 178 পেজ নম্বৰত গ'লে ইয়াত আমাৰ 1 নম্বৰটো ইম্পৰ্টেণ্ট হয় আৰু 2 নম্বৰটো পঢ়িবা এইটো ইমান এটা ইম্পৰ্টেণ্ট নহয় 1 নম্বৰ আৰু 2 নম্বৰটো পঢ়িলে হৈ যাব তাৰপিছত আহা 180 পেজ নম্বৰত গ'লে তোমালোকে এইটো পঢ়িবা ভাইৰাছজনিত ৰোগসমূহ যেনে মানে কি কি ৰোগ ভাইৰাছ ৰোগসমূহ কি এইবিলাক তোমালোকে চাবা এইবিলাক তোমালোকৰ 1 মাৰ্ক বা 2 মাৰ্কছ আহিব পাৰে তাৰপিছত তোমালোকক মই আৰু কৈ আছোঁ দগাই দিছোঁ ইয়াত তোমালোকে ডাইৰেক্ট আহা 187 পেজ নম্বৰত আহিলে ইয়াত আমাৰ 2 নম্বৰটো ইম্পৰ্টেণ্ট আছে 4 নম্বৰটো ইম্পৰ্টেণ্ট আছে এই ইয়াৰ পৰা এই দুটা পঢ়িলে হৈ যাব আৰু বেছি পঢ়িব নালাগে এতিয়া তোমালোকে আহা অধ্যায় নম্বৰ 14 প্ৰাকৃতিক সম্পদ এইটো তোমালোকে সকলোৱে গম পোৱা প্ৰাকৃতিক সম্পদৰ বিষয়ে তোমালোক ক'ব নালাগে ইয়াৰ পৰা যিকোনো কোৱেশ্চন আহিলে তোমালোকে বনাই লিখিব পাৰিবা ক্লাছ 1ৰ পৰাই তোমালোকে আমাৰ পৰিৱেশ প্ৰাকৃতিক সম্পদ এইবিলাক পঢ়ি আহি আছা ইয়াত পেজ নম্বৰ 193 তোমাৰ 2 নম্বৰটো ইম্পৰ্টেণ্ট আছে 3 নম্বৰটো আৰু 4 নম্বৰটো এইকেইটা তোমালোকে পঢ়িবা পাৰিলে 5 নম্বৰটো চাই ল'বা 5 নম্বৰটো আহিব পাৰে ইমান এটা মানে বেছি ইম্পৰ্টেণ্ট নহ'লেও এইটো আহি থাকে সেইকাৰণে এইটো তোমালোকে চাই ল'বা তাৰপিছত তোমালোকে আহা পেজ নম্বৰ 94ৰ ভিতৰত আমাৰ 1 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট আৰু 3 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট 1 আৰু 3টো জানি ল'বা এতিয়া আহা 96ত চোৱা কি দিছে আমাৰ 1 নম্বৰটো পঢ়িবা 2 নম্বৰটো 3 নম্বৰটো তিনিটা আছে তিনিটা ইম্পৰ্টেণ্ট হয় তিনিটাই তোমালোকে পঢ়িবা তাৰপিছত আহা তোমালোকে ডাইৰেক্ট পেজ নম্বৰ মই কৈছোঁ 202 মানে 201 পেজ নম্বৰৰ ভিতৰত তোমালোকে আমাৰ ইয়াত 1 নম্বৰটো পঢ়িবা 2 নম্বৰটো পঢ়িবা আৰু বাকী দুটাৰ ভিতৰত তোমালোকে এইটো অলপ জানি থ'বা 3 নম্বৰটো এতিয়া আমাৰ লাষ্ট অধ্যায় নম্বৰ 15 খাদ্য সম্পদৰ উৎকৰ্ষ সাধন এইটো খুবেই ইম্পৰ্টেণ্ট পাৰ্ট বুলি ক'ব পাৰি আমি ইয়াত খাদ্যৰ বিষয়ে সকলোখিনি কৈছে ইয়াত তোমালোকে আহা 204 পেজ নম্বৰ 204ত চোৱা
ইয়াত 1 নম্বৰটো আমাৰ খুবেই ইম্পৰ্টেণ্ট হয়, শস্য, মহ, ফল মূল আৰু শাক পাচলিৰ পৰা আমি কি আহৰণ কৰোঁ, এইটো খুবেই ইম্পৰ্টেণ্ট হয়, 1 মাৰ্কৰ এইটো অহাৰ চান্স থাকে। তাৰপিছত আহে তোমালোকে পেজ নম্বৰ 205, পেজ নম্বৰ 205ৰ ভিতৰত 1 নম্বৰটো আমাৰ ইম্পৰ্টেণ্ট হয়, তোমালোকে 1 নম্বৰটো চাই ল'বা আৰু 2 নম্বৰটো অলপ চাবা, কিন্তু 1 নম্বৰটো পানী পৰ্যন্ত মুখস্থ কৰি ল'বা, এইটো তোমালোকৰ আহাৰটো নিশ্চয় ক'ব গ'লে, কিন্তু ইয়াৰ পৰা তোমালোকৰ 2 নম্বৰটো আহিব পাৰে, কিন্তু এইটো আহিলে বনাই লিখিব পাৰা, ঠিক তেনেকৈ তোমালোকে এইটো জানি ল'বা। তাৰপিছত আহা পেজ নম্বৰ 206ৰ, পেজ নম্বৰ 206 আমাৰ 1 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট, 1 নম্বৰটো পঢ়িবা, 2 নম্বৰটো অলপ চাই ল'বা। তাৰপিছত আহা পেজ নম্বৰ 207 আমাৰ 1 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত পেজ নম্বৰ 209, পেজ নম্বৰ 209ৰ ভিতৰত কি পঢ়িবা, 1 নম্বৰটো তোমালোকে জানি ল'বা, শস্য সুৰক্ষাত কিয় প্ৰতিৰোধ ব্যৱস্থা আৰু জৈৱিক নিয়ন্ত্ৰণক অগ্ৰাধিকাৰ দিয়া হয়, এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো তোমালোকে চাই ল'বা আৰু কি কৰিবা 2 নম্বৰটো জানি ল'বা। ছাত্ৰ ছাত্ৰীসকল, মই যিখিনি তোমালোকক দগাই দিলোঁ, যদি তোমালোকে এইখিনি জাষ্ট পঢ়ি লোৱা আৰু তোমালোকে পেজ নম্বৰ 210ত চালে এইটো তোমাৰ আমাৰ ইম্পৰ্টেণ্ট হয়, এইটো তোমালোকে চাই ল'বা। যিখিনি মই তোমালোকক দগাই দিলোঁ, তোমালোকে যদি জাষ্ট এইখিনি পঢ়ি যোৱা, তথাপিও তোমালোকে কমচে কম 60% পাই যাবা। তাৰপিছত তোমালোকে 213 পেজ নম্বৰ 213ৰ ভিতৰত আমাৰ 1 নম্বৰটো পঢ়িবা আৰু 2 নম্বৰটো পঢ়িবা, এই দুটা আমাৰ ইম্পৰ্টেণ্ট হয়, এই দুটা পঢ়িবা। তাৰপিছত পেজ নম্বৰ 214, পেজ নম্বৰ 214 দিয়া আছে অনুশীলনী, ইয়াত আমাৰ 1 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট আৰু 4 নম্বৰটো ইম্পৰ্টেণ্ট, বেছি নাই ইয়াত কুৱেশ্যন, অকণমান কুৱেশ্যন আছে, তাৰে ভিতৰত আকৌ মই বাছি লৈ আহিছোঁ 5 নম্বৰ, 7 নম্বৰ আৰু 9 নম্বৰ, এইখিনি পঢ়িলে তোমালোকৰ ছাফিচিয়েণ্ট হৈ যাব। আৰু তোমালোকে যদি 80-90% পাব বিচৰা, ইয়াতে তোমালোকৰ ছাফিচিয়েণ্ট নহ'ব আৰু তোমালোকক বেলেগকৈ পঢ়িব লাগিব। আৰু যিসকল ছাত্ৰ ছাত্ৰী জাষ্ট তোমালোকে 60 বা 50% পাব বিচৰা বা 70 বা 65 পাব বিচৰা, মই যিখিনি কৈ দিছোঁ এইখিনি যদি তোমালোকে ভালকৈ পঢ়ি যোৱা, ইয়াৰ পৰা তোমালোকে 65 বা 70 নাপালেও 65, 70, 50 এনেকুৱা মাৰ্ক পাই যাবা। কিন্তু এনেকুৱা মানে মই কৈছোঁ পাৰ্চেণ্ট, মানে 100ৰ ভিতৰত এনেকুৱা পাবা, কিন্তু তোমালোকে এইটো প্ৰেক্টিকেল মাৰ্ক আছে আৰু কিবাকিবি আছে, মই বাকীখিনি ধৰা নাই। যদি 100 মাৰ্কৰ হয় তোমালোকে 60 বা 70 পাই যাবা ইয়াৰ পৰা। চ' ছাত্ৰসকলক ধন্যবাদ, আৰু তোমালোকক নেক্সট কিবা লাগে কমেণ্টত জনাবা, মই তোমালোকৰ নেক্সটত কমেণ্টত কি তোমালোকক লাগে, কোনটো ছাবজেক্ট লাগে কমেণ্টত জনাবা, মই লৈ অহাৰ কাৰণে বহুত চেষ্টা কৰিম। চ' ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল, আজি ইয়াতে সমাপ্ত।